টেট পৰীক্ষাৰ জৰিয়তে স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাৰ শিক্ষক নিযুক্তিৰ বিষয়ে অসম চৰকাৰে যোৱা বৰ্ষতে তেওঁলোকে বিজ্ঞাপন প্ৰকাশ কৰিছিল আৰু বিজ্ঞাপন প্ৰকাশ কৰাৰ পাছতে আমাৰ অসমৰ হাজাৰ হাজাৰ যুৱক যুৱতীয়ে টেট পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ সপোন দেখিছিল আৰু তেওঁলোকে শৈক্ষিক আৰু মানসিকভাৱে প্ৰস্তুতি আৰম্ভ কৰিছিল। কিন্তু আমি দেখিবলৈ পাইছোঁ যে যোৱা 4 ডিচেম্বৰ তাৰিখে খুব ৰহস্যজনকভাৱে টেট পৰীক্ষাৰ যি চিলেবাছ সেই চিলেবাছত কিছু সাল সলনি কৰা আমি দেখিবলৈ পাইছোঁ। তাৰ পাছতে অৰ্থাৎ 5 ডিচেম্বৰ তাৰিখে অসম চৰকাৰৰ শিক্ষা বিভাগে তেওঁলোকে নটিচ দিছে যে 5 ডিচেম্বৰ তাৰিখে অহা 29 ডিচেম্বৰ তাৰিখে টেট পৰীক্ষা অনুষ্ঠিত হ'ব বুলি অসম চৰকাৰে নটিচ প্ৰদান কৰিছে। গতিকে আমি ক'ব বিচাৰিছোঁ যে ইমান কম সময়ৰ ভিতৰত টেট পৰীক্ষাৰ হাজাৰ হাজাৰ যুৱক যুৱতীক মানসিকভাৱে ভাঙি পেলোৱাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে, তেওঁলোকে চিলেবাছ সলনি কৰিছে, এয়া আচলতে কোনো কাৰণতে মানি লোৱা নহ'ব। কাৰণ আমি জানো যে সুপ্ৰিম কোৰ্টে এটা জাজমেণ্ট দি থৈছে যে যেতিয়া এটা নিয়োগ পৰীক্ষাৰ যেতিয়া এটা এডভাৰটাইজমেণ্ট প্ৰকাশ পায় তাৰ পাছত কোনো ধৰণৰ সাল সলনি কৰিব নোৱাৰিব বুলি সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দি থোৱাৰ পাছতো সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰক, সুপ্ৰিম কোৰ্টৰ জাজমেণ্টক এই শিক্ষা বিভাগ, অসম চৰকাৰৰ শিক্ষা বিভাগে অৱমাননা কৰিছে। আৰু আমি খুব স্পষ্টভাৱে কৈছোঁ, এয়া টেট পৰীক্ষাৰ্থীসকলৰ প্ৰতি খুব অন্যায় হৈছে, কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে খুব স্পষ্টভাৱে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ যাতে এই যি হঠকাৰী সিদ্ধান্ত লৈছে এই সিদ্ধান্ত বাতিল কৰক। কাৰণ আমি জানো যে অসমত ব্যাপকভাৱে নিবনুৱাৰ যি সমস্যা আহি পৰিছে, তাৰ ঠাইত নিবনুৱা সমস্যা আপোনালোকে সমাধান কৰাৰ যি সপোন আমাক দেখুৱাইছিলে, ভুৱা সপোন দেখুৱাইছিলে, এতিয়া আমি দেখিবলৈ পাইছোঁ যে হাজাৰ হাজাৰ যুৱক যুৱতীয়ে টেট পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ সপোন দেখিছে, টেট পৰীক্ষাত উত্তীৰ্ণ হৈ মানৱ সম্পদ তৈয়াৰ কৰাৰ সপোন তেওঁলোকে দেখিছে। কিন্তু এতিয়া কি কৰিছে, আপোনালোকে চিলেবাছটো সলনি কৰি দিছে। মাজত মাত্ৰ 20 দিন সময় থাকোঁতে আপোনালোকে চিলেবাছটো সলনি কৰি দিছে। এয়া কোনো কাৰণতে মানি লোৱা নাই। সমগ্ৰ অসমৰ টেট পৰীক্ষাৰ্থীসকলে ইয়াৰ বিৰোধিতা কৰিছে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ইয়াৰ বিৰোধিতা কৰিছোঁ আৰু শিক্ষামন্ত্ৰীক পুনৰবাৰ বিবেচনা কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব অগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন, এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।